নমস্কাৰ আপোনাক স্বাগতম জনাইছো আপুনি চাই আছে ফাইনেল ৰিপৰ্ট মই জয়ন্ত মাধৱ গোস্বামী মহানগৰীৰ বৰ্ণিহাটত 4 কোটি টকা মূল্যৰ হেৰোইন জব্দ কৰা হৈছে এখন ট্ৰাকৰ পৰা জব্দ কৰা হৈছে 40 পেকেট হেৰোইন মণিপুৰৰ পৰা সৰবৰাহ কৰা হৈছিল এই হেৰোইনখিনি আৰক্ষীৰ জালত পৰিছে 3 সৰবৰাহকাৰী এই 3 সৰবৰাহকাৰী হৈছে মণিপুৰৰ ৰমেশ কুমাৰ ছেত্ৰী আইথেমসা মুছলাম আৰু মহানগৰীৰ ভেটাপাৰাৰ ইনওভা এম কামৰূপ আৰু মহানগৰ আৰক্ষীৰ জটিয়া অভিযানত জব্দ কৰা হয় এই হেৰোইনখিনি মহানগৰীৰ বৰ্ণিহাটত 4 কোটি টকা মূল্যৰ হেৰোইন জব্দ কৰা হৈছে এখন ট্ৰাকৰ পৰা জব্দ কৰা হৈছে 40 পেকেট হেৰোইন অতি কৌশলেৰে ট্ৰাকেৰে সৰবৰাহৰ চেষ্টা চলাইছিল এই সৰবৰাহকাৰী তিনিটাই মণিপুৰৰ পৰা সৰবৰাহ কৰা হৈছিল এই হেৰোইনখিনি আৰক্ষীৰ জালত পৰিছে 4 কোটি টকা মূল্যৰ হেৰোইন সহ 3 সৰবৰাহকাৰী এই ধৃত 3 সৰবৰাহকাৰী হৈছে মণিপুৰৰ ৰমেশ কুমাৰ ছেত্ৰী আইথেমসা মুছলাম আৰু মহানগৰীৰ ভেটাপাৰাৰ ইনওভা এম মহানগৰ আৰু মহানগৰ আৰক্ষীৰ কামৰূপ আৰু মহানগৰ আৰক্ষীৰ জটিয়া অভিযানত জব্দ কৰা হয় এই হেৰোইনখিনি আমি এটা খবৰ পাইছিলো এখন ট্ৰাকত মণিপুৰৰ পৰা ড্ৰাগছ সৰবৰাহ হৈছে আৰু গুৱাহাটী কামৰূপ অভিমুখে এই নাৰ্কটিক ড্ৰাগছখিনি সাপ্লাই দিয়াৰ কাৰণে আহি আছিল আৰু সেই মৰ্মে জইণ্ট কমিছনাৰৰ নেতৃত্বত অভিযান চলাও কামৰূপ আৰক্ষীয়ে আমি ট্ৰাকখন মেঘালয়ৰ বৰ্ণিহাটত ইণ্টাৰসেপ্ট কৰোঁ আৰু ইণ্টাৰসেপ্ট কৰাৰ পিছত দুজন মানুহক তাত ডিটেইন কৰোঁ আৰু সেই মানুহ দুজন হ'ল আইথেমসা মুছলাম আৰু এজন হ'ল ৰমেশ কুমাৰ ছেত্ৰী ইছাওবা বুলি ব্যক্তিয়ে নাৰ্কটিক্স ড্ৰাগছখিনি অৰ্ডাৰ কৰিছিল আৰু ড্ৰাইভাৰৰ পিছফালৰ গোপন কক্ষত 40 পেকেট হেৰোইন উদ্ধাৰ কৰা হয় আধা কেজিতকৈও বেছি কলা বজাৰত ইয়াৰ মূল্য প্ৰায় 4 কোটিতকৈ অধিক লখিমপুৰৰ ধলপুৰত পথ দুৰ্ঘটনা গুৱাহাটীৰ পৰা ধেমাজি অভিমুখী বাছৰ খুন্দাত ঠিটাতে নিহত হ'ল এজন পথচাৰী নিহত লোকজন হৈছে ৰজাবাৰীৰ কিনাৰাম দত্ত পথচাৰীজনক খুন্দিয়াই পথৰ কাষত বাগৰি পৰিল বাছখনৰ বহুকেইজন যাত্ৰীও আহত হৈছে আহতসকলক ভৰ্তি কৰোৱা হৈছে ধলপুৰ গ্ৰাম্য চিকিৎসালয়ত লখিমপুৰত ধলপুৰত এই পথ দুৰ্ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ পৰা ধেমাজি অভিমুখী বাছৰ খুন্দাত ঠিটাতে নিহত হয় এজন পথচাৰী নিহত লোকজন ৰজাবাৰীৰ কিনাৰাম দত্ত বুলি জানিব পৰা হৈছে ইফালে পথচাৰী খুন্দিয়াই পথৰ কাষত বাগৰি পৰে বাছখনৰ বহুকেইজন যাত্ৰীও আহত হৈছে এই দুৰ্ঘটনাত আহতসকলক উদ্ধাৰ কৰি ভৰ্তি কৰোৱা হয় ধলপুৰ গ্ৰাম্য চিকিৎসালয়ত উডালিৰ প্ৰকৃতিপ্ৰেমী ৰহমত আলী লস্কৰক গ্ৰেপ্তাৰ চিকিৎসাধীন অৱস্থাত জিএমচিএইচৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ৰহমতক লামডিং বনাঞ্চলত বেদখলৰ ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে উচ্ছেদিতৰ আক্ৰমণত আহত হৈ চিকিৎসাধীন হৈ আছিল জিএমচিএইচত ৰহমতৰ বিৰুদ্ধে উচ্ছেদিতৰ পৰা ধন লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে হোজাইৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰা হয় ৰহমতক মহানগৰীৰ লখৰাত শুকুৰবাৰৰ পৰা আৰম্ভ হ'ল 3-দিনীয়া ৰাস মহোৎসৱ আৰু প্ৰথম দিনাই ৰাসথলীত ভিৰ কৰিলে ভিন্ন প্ৰান্তৰ দৰ্শনাৰ্থী আৰু সেইটোৱেই হেনো শ্ৰীকৃষ্ণৰ প্ৰথম ৰাস আৰু ইফালে মঙলদৈত ৰাসোৎসৱৰ অন্তিম দিন কোভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ মঙলদৈত সনাতন ধৰ্ম মন্দিৰৰ প্ৰাংগণত দুদিনীয়াকৈ উদযাপন কৰা হয় ৰাস সেমেকা পৰিৱেশৰ মাজতে সামৰণি পৰিল মঙলদৈৰ ৰাস মহোৎসৱ চাহক আমাৰ সাংবাদিক নৱজ্যোতি মহন্তই যুগুত কৰা এটি ৰিপৰ্ট নিশ্চিতভাৱে আজি যেহেতু ৰাসৰ দ্বিতীয়টো দিন আৰু ৰাসৰ দ্বিতীয়টো দিনত দেখিবলৈ পোৱা গৈছে মঙলদৈ অন্তিম দিনৰ যে কাৰ্যসূচী ৰূপায়ণ কৰিছে বিভিন্ন কাৰ্যসূচী লোৱাইছে আৰু কোভিডৰ কাৰণে এইবাৰ কিন্তু দুদিনীয়াকৈহে ৰাস অনুষ্ঠিত কৰাৰ কাৰণে মঙলদৈ ৰাস কমিটিয়ে সাজু হৈছে আৰু আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনত দেখিবলৈ পোৱা গৈছে কিছু সেৰেঙা পৰিৱেশ যিহেতু কোভিডৰ কাৰণে কিছু নীতি নিয়ম আছে নীতি নিয়মৰ মানি সকলোৱে ৰাস চাবৰ কাৰণে আহিছে উপায়ুক্ত মহোদয় যিহেতু নতুনকৈ দায়িত্ব লাভ কৰাৰ পিছতে আজি ৰাসত উপস্থিত হৈছে আমি
উপায়ুক্ত মহোদয়ৰ ওচৰলৈকে যাম ছাৰ যিহেতু ৰাসৰ অইন বছৰ দেখিবলৈ 4-5 দিন ৰাস হৈছিল মঙলদৈত এইবাৰ মাত্ৰ দুদিনীয়াকৈ ক'ভিডৰ কাৰণে কি ক'ব আপুনি প্ৰথমৰ দায়িত্ব লাভ কৰি ৰাসৰ খবৰ ল'ব আহিছে হয় মানে এনেইতো সাধাৰণতে আমি অলপ 7 দিনৰ পৰা 10 দিনীয়াভাৱে পালন কৰোঁ কিন্তু যিহেতু ক'ভিড পৰিস্থিতি এতিয়াও সম্পূৰ্ণ নিৰাময় হোৱা নাই এতিয়াও আমাৰ কেছ কিছু ওলাই থাকে গতিকে চৰকাৰ নিৰ্দেশ মৰ্মে অনুষ্ঠুপীয়াকৈ ইয়াতে পালন কৰা হৈছে গতিকে দুদিনত মানে আজি যোৱাকালি আৰম্ভ হৈছিল আজি শেষ হ'ব গতিকে সকলো নিয়ম নীতি পালন কৰি পালন কৰা হৈছে ৰাস কমিটিৰ লোক আছে কাৰ্যকৰী হ'ব ৰাসৰ বিভিন্ন কাৰ্যসূচী লোৱা হৈছে কিছু সেমেকা পৰিৱেশ নাই এইবাৰ যিহেতু COVID-19 আমি মানি চলিব লগা হৈছে কাৰণ যিটো SAP আমাক গভৰ্ণমেণ্ট দিছে মানে আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা সেনেকৈ আমি মানি চলিছোঁ অন্যবাৰৰ নিচিনা হ'লেতো আপুনি ইয়াত এইখিনি আমি সোমাবই নোৱাৰিলোঁ হয়তো আপুনি এতিয়া মানে কোনো ধৰণৰ ইণ্টাৰভিউ আপুনি ল'বৰ কাৰণে আপোনাৰ সুবিধা নাপালে হয় কিন্তু এইবাৰ আপুনি দেখিছেই পৰিৱেশটো আমাৰ খুব সেমেকা দুদিনীয়া কৰিছোঁ আজি আমাৰ শেষ দিন আজি আমাৰ লগত DC ছাৰ আহিছে আমাৰ সঁচাকৈ আমি খুব ভাল লাগিছে আজি নতুনকৈ আহি ছাৰে জইন কৰি যে আমাৰ খবৰ ল'ব আহিছে সেইটোত আমি মানে মঙলদৈ ৰাস কমিটিয়ে মানে এটা মানে খুব সাহসো পাইছোঁ আৰু মনত খুব আনন্দ পাইছোঁ আৰু ছাৰহঁত যদি আমাৰ লগত থাকে আমি আৰু আগবাঢ়ি যাব পাৰিম এই অনুষ্ঠানটো আগবঢ়াই নিবৰ কাৰণে ছাৰহঁতক আমাক লাগিবই সদায় মই ভাবোঁ তো এইখিনিয়ে মোৰ ক'ব লগা ধন্যবাদ জনাইছোঁ ৰাস কমিটিৰ লোক আৰু কৈছোঁৱেই যি দুদিনীয়াকৈ ৰাস এইবাৰ উদযাপন কৰিছে মঙলদৈত আৰু মঙলদৈত যি ক'ভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ মাত্ৰ দুদিনীয়া কাৰ্যসূচীলৈকে ৰাস উদযাপন কৰিছে আৰু ৰাসৰ যি মূৰ্তি এই মূৰ্তি য'ত স্থাপন কৰে তাত সকলোৱে আহি সেৱা লৈছে যে ৰাধা কৃষ্ণৰ মূৰ্তি অকল স্থাপন কৰা হৈছে অইন বছৰ দেখিবলৈ পোৱা গৈছে যে 400-500 মূৰ্তি থাকে কিন্তু এইবাৰ কিন্তু তেনে পৰিৱেশ নাই এইবাৰ মাত্ৰ ৰাধা কৃষ্ণৰ মূৰ্তি এটা স্থাপন কৰা হৈছে তাৰ বাহিৰে অন্য মূৰ্তিসমূহ স্থাপন কৰা হোৱা নাই আৰু ক'ভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি কিছু কম সংখ্যক কাৰ্যসূচীৰ মাজেৰে এইবাৰ ৰাসৰ যি কাৰ্যসূচী সমাপ্ত কৰিবৰ কাৰণে ৰাস কমিটি সাজু হৈছে আৰু কৈছোঁৱেই যে মঙলদৈত এইবাৰ মাত্ৰ দুদিনীয়াকৈ অনুষ্ঠিতভাৱে ৰাস উদযাপন কৰিবৰ কাৰণে কমিটি বিভিন্ন কাৰ্যসূচী লোৱা দেখিবলৈ পোৱা গৈছে বৰদোৱাৰ বাদে সকলো সত্ৰৰে ভূমি বেদখল কৰা হৈছে চৰকাৰে কিছু সত্ৰৰ মাটি বেদখলমুক্ত কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয় সত্ৰৰ মাটি সম্পূৰ্ণ বেদখলমুক্ত নকৰিলে অসমীয়াৰ জাতি মাটি ভেটি নৰব শুকুৰবাৰে মৰিগাঁৱত উপস্থিত হৈ এনেদৰে মন্তব্য কৰে বৰদোৱাৰ নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে কেৱল অসমৰ বৰদোৱাৰ বাহিৰে কোনো সত্ৰত বেদখলমুক্ত হোৱা নাই আমি দেখিছোঁ চৰকাৰীভাৱে যে চৰকাৰী ভূমি বেদখলমুক্ত কৰি আছে কিছু জেগাত তাক লৈ কিছুমান সমস্যাৰ উদ্ভৱ হৈছে যি নহওক কিন্তু বাকী যিবিলাক সত্ৰত এই বেদখল হৈ আছে এই সত্ৰসমূহৰ বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰে কিন্তু এতিয়াও ফলপ্ৰসূ ব্যৱস্থা লোৱা নাই তাতে আমি বাৰম্বাৰ চৰকাৰক অনুৰোধ কৰি আছোঁ আৰু আজিও এনেহেন দিনটোত চৰকাৰক পুনৰ অনুৰোধ জনাম যে সত্ৰসমূহ ৰক্ষা কৰক তেতিয়াহে আমাৰ জাতি ভেটি মাটি সংস্কৃতি সমস্তখিনি মাজুলীৰ ৰাস উপভোগ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাজুলীত উপস্থিত হৈ পুনে গড়মূৰৰ আৱৰ্ত ভৱনত উপস্থিত হয় মাজুলীৰ প্ৰাক্তন বিধায়কগৰাকী ৰাৱণাপাৰ ডেকা কেঞ্চুৱাস্থিত অনিৰুদ্ধ দেৱ কৃষ্টি কেন্দ্ৰ উত্তৰ কমলাবাৰী সত্ৰ আৰু শেষত নয়াবজাৰস্থিত উজনি মাজুলী মিলন সংঘত ৰাস উপভোগ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সকলো শ্ৰেণীৰ ৰাইজ ৰাস মহোৎসৱত আন্তৰিকতাৰে জড়িত হৈ ইয়াৰ সুস্থ বৃদ্ধি কৰি আহিছে ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত মূৰ দুৱাই সকলোৱে জীৱনৰ বাবে প্ৰাৰ্থনা জনায় আৰু মংগল কামনা কৰে গতিকে ময়ো আহিছোঁ মাজুলীবাসীৰ ৰাইজৰ প্ৰতি শ্ৰদ্ধা জনাই মাজুলীৰ ৰাইজৰ সৈতে মিলি প্ৰভুৰ চৰণত মূৰ দুৱাই আশীৰ্বাদ বিচাৰি আগন্তুক দিনত যাতে অসমৰ বাবে দেশৰ বাবে জনসাধাৰণৰ স্বাৰ্থত নিষ্ঠাৰে কাম কৰি যাব পাৰোঁ আৰু সকলোৱে মৰম চেনেহ আন্তৰিকতাৰে সকলো সম্ভৱ গতিকে মই বিশ্বাস ৰাখিছোঁ যে পূৰ্বৰ দৰে এইবাৰো
মাজুলীবাসী ৰাইজে মিলি এই ৰাস মহোৎসৱ সফল কৰি তুলিব। অসাধু ব্যৱসায়ীক নাকি লগাবলৈ সাজু প্ৰশাসন। কামৰূপ মহানগৰ জিলাত গঠন কৰা হ'ল 4টাকৈ স্কোৱাডৰ দল। প্ৰতিটো দলক নেতৃত্ব দিব একোজনকৈ এচিএছ বিষয়াই। প্ৰশাসনে নিৰ্ধাৰণ কৰাতকৈ অধিক মূল্য ল'লে অভিযোগ ফোন নম্বৰ যোগে গ্ৰাহকে দাখিল কৰিব পাৰিব। আৰু এই ৰিপৰ্ট আপোনালোকলৈ আগবঢ়াই ফাইনেল ৰিপৰ্টৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি। আলু 20 টকা, পিঁয়াজ 40 টকা। 18 টকাকৈ তেওঁলোকে বিক্ৰী কৰে। আৰু যিসমূহ খুচুৰা ব্যৱসায়সমূহে আলুটো 20 টকাৰ পৰা 24 টকাৰ ভিতৰত বিক্ৰী কৰি আহিছে। খুচুৰা ব্যৱসায় যিসকল আছে, বগা পিঁয়াজটো তেওঁলোকে 20ৰ পৰা 28ৰ ভিতৰত কিনি পেলাই তেওঁলোকে 40 টকা হাৰত বিক্ৰী কৰি আছে। নাৰেংগী, বৰবাৰী, পাঞ্জাবাৰী বজাৰৰ অভিযোগ দাখিল নম্বৰ 7002029506 9435188970। গৌশালা পাণ্ডু ৰেলৱে বজাৰ, জালুকবাৰী, আজাৰা, ফটাশিল বজাৰৰ অভিযোগ দাখিল নম্বৰ 9864240088 8638816910 আৰু বেহৰবাৰী, পামহি, খানাপাৰা, লালগণেশ, লখৰা, বামুণী মৈদামৰ অভিযোগ দাখিল নম্বৰ 9954645666 9435323010। পিছে স্কোৱাড ফ'ৰ্চ গঠনৰ এদিন পাছতে বজাৰত দেখা নগ'ল নেতৃত্ববাহী কোনো বিষয়াক, যাৰ সুযোগ লৈ শুকুৰবাৰৰ দিনটোত মহানগৰীৰ বজাৰত আলু পিঁয়াজৰ মূল্য থাকিল এনেধৰণৰ। आलू 25 रुपया, प्याज 40 रुपया। माल जेहेतु हिसाबत আহিব, মই তো ৰিটেল না হোলসেলত যে দিয়ে আজি 2100 টাকা আলু আছে। Kumar Engineering Power Tiller now with free registration, insurance and easy finance.